মইৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুত বেগত আহি থকা এখন ই-ৰিক্সা দুৰ্ঘটনাত পতিত হৈ দখাৱৈত বাগৰি পৰাত আঘাতপ্ৰাপ্ত হয় ছাত্ৰীকেইজনী। আঘাতপ্ৰাপ্ত ছাত্ৰীকেইজনী মইৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাত তিনিওজনী ছাত্ৰীক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাতপ্ৰাপ্ত ছাত্ৰীকেইজনী ক্ৰমে মুস্কান খাতুন, নীলুফা খাতুন, হেনা বেগম, আক্তাৰা তবাইছুম আৰু হাজবিনা চুলতানা। উল্লেখ্য যে ছাত্ৰ ছাত্ৰী কেইগৰাকী ঘৰৰ পৰা বিদ্যালয়লৈ আহি থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয়। ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে ই-ৰিক্সাৰ চালকজন। কি দেখা পাইছিল আপুনি? টমটমটো বহুত স্পীডত আহি আছিলে, মোবাইলত ফোন কৰি এক হাতেদি টমটম চলাই আছে, বহুত স্পীডত আহিছে। উলুবাৰী পথাৰত আহি পেলাই এক্সিডেণ্ট হৈছে। মানে অভাৰ স্পীডত আৰু মোবাইলো চলাই হাতেদি মোবাইল দি ফোন কৰি আছে, এক হাতেদি টমটম চলাই আছে। এতিয়া টমটমটো ক'ত আছে? টমটমটো এতিয়া আমাৰ উলুবাৰীৰ ল'ৰাকেইটাই থানাৰ ফালে লৈ গৈছে, ঠেলি পেলাই লৈ গৈছে। এতিয়া ড্ৰাইভাৰটো পোৱা নাই, ড্ৰাইভাৰটো পলালে লগত। আমি দেখাত এটা ল'ৰা ছোৱালী টমটম লৈ স্কুলৰ পৰা আহি আছে। টমটমটো বহুত স্পীডত আছিল, অনুমানিক 50 হাফ স্পীডত আছিল। টমটমটো অহা টাইমে চাওঁ অৱস্থাত টমটমটো ডাইৰেক্ট পুখুৰী পিনে ঠেলি দিছে। টমটমটো উল্টি যায়, উল্টাৰ পিছত ল'ৰা ছোৱালীকেইটা টমটমৰ তলত 5জন 6জন ছোৱালী আছিল ষ্টুডেণ্ট টমটমৰ ওপৰত। তাৰ ভিতৰত আমি দৌৰি পেলাই তাত গৈছোঁ, গৈ পেলাই চালোঁ যে গোটেইকেইটা অৱস্থা একেবাৰে বেয়া। আমি মানুহ ৰাইজে দৌৰি গৈ গাড়ী লৈ মৰিয়াবাৰী এফাৰিত লৈ আহোঁ। অনাৰ পিছত চাইছোঁ যে 3জন ছোৱালীৰ অৱস্থা একেবাৰে সন্তোষজনক। আমাৰ মৰিয়াবাৰী এফাৰিৰ পৰা আমাৰ নগাঁৱলৈ ৰেফাৰ দিছে। এটা ছোৱালীৰ ভৰি হাড়দি ভাঙি ওলাই গৈছে আৰু এটা ছোৱালীৰ কোমৰত মানে ভাঙি গৈছে আৰু এটা ছোৱালী ডিঙিৰ মানে কিবা হেৰি হৈছে, আমি ক'ব নোৱাৰোঁ ইমানখিনি। মইৰাবাৰীৰ পৰা ছাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।